এপেক্স বেংক কেলেংকাৰীৰ যিটো নতুন মূল লৈছে মূল অভিযুক্ত 20 কোটি 30 লাখ টকা বেংকৰ পৰা লৈ জালিয়াতি কৰা যিজন মূল অভিযুক্ত তেওঁ কিছু কথা নতুনকৈ ৰাজহুৱা কৰিছে তেওঁ অধ্যক্ষজনৰ লগত তেওঁৰ সম্পৰ্ক আছে বুলি কৈছে এপেক্স বেংকৰ যিজন এমডি তেওঁৰ লগত সম্পৰ্ক আছে বুলি কৈছে আৰু বিশেষকৈ তেখেতে দুজন মানুহৰ নাম লৈছে এজন হ'ল প্ৰাক্তন মন্ত্ৰী সঞ্জয় কিষাণ বিজেপি দলৰ দায়িত্বত আছে এতিয়া বিজেপি দলৰ যিসকলৰ নাম এই অভিযুক্তজনে লৈছে তেওঁলোকৰ বিৰুদ্ধে দলে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব আৰু আমি নিৰপেক্ষ তদন্তৰ স্বাৰ্থত আমি মুখ্যমন্ত্ৰীক কৈছোঁ যে এই গোটেই বেংকটো সজীৱ মানে বেংকটোক উজ্জীৱিত কৰিছিলে প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই তেতিয়া হিমন্ত বিশ্ব শৰ্মা বেংকটোৰ অধ্যক্ষ আছিলে এই বেংকটো জাতীয় অনুষ্ঠান এই বেংকটো ধ্বংস কৰিবলৈ তেওঁলোকে যিটো ষড়যন্ত্ৰ কৰিছে তাৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ উচিত তদন্ত বিচাৰিছোঁ আৰু উচিত তদন্তৰ স্বাৰ্থত বেংকটোৰ এমডি গৰাকীক তৎকালে আমি নিলম্বিত কৰাটো বিচাৰিছোঁ আমি ৰাজপথতো গৈ বিষয়বিলাক ৰাজহুৱা কৰিছোঁ গতিকে এতিয়া ৰাজেশ বাজাজ যিজন মূল অভিযুক্ত তেওঁ যি অভিযোগ আনিছে যাৰ বিৰুদ্ধে অভিযোগ আনিছে বিজেপি দলৰ সঞ্জয় কিষাণ তেওঁ প্ৰাক্তন মন্ত্ৰী তেওঁৰ বিৰুদ্ধে অভিযোগ আনিছে বিশ্বজিৎ ফুকনৰ বিৰুদ্ধে তেওঁৰ লগত বুজা পৰা আছে বুলি অভিযোগ আনিছে এজন ব্যৱসায়ীৰ কথা কৈছে গান্ধী বুলি বিতৰ্কিত ব্যৱসায়ী তেখেতৰ লগত নাম জড়িত কৰিছে গতিকে ৰাজেশ বাজাজে কোৱা কথাখিনি কিমান সত্য সেই সম্পৰ্কে চৰকাৰৰ এটা স্থিতি আমি বিচাৰিছোঁ আৰু বিজেপি দলে এই অভিযুক্ত কেইজনৰ বিৰুদ্ধে কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া আমি ৰাইজৰ ওচৰলৈ এৰিলোঁ আৰু আমি চাবৰ কাৰণে অপেক্ষা কৰিম এইটো চাব ষ্টেট বেংক অফ ইণ্ডিয়াৰ এখন এডভাৰটাইজমেণ্ট ইয়াত মুদ্ৰা লোনৰ কথা কোৱা হৈছে আপোনালোকে যদি চাই ভালকৈ দেখিব ইয়াত মোদী চৰকাৰ বুলি লিখিছে মোদী গভৰ্ণমেণ্ট এইটো এটা বেংকবিলাকক এনেকৈ লিখিবলৈ বাধ্য কৰোৱা হৈছে এইটো এটা অগণতান্ত্ৰিক কথা যে প্ৰধানমন্ত্ৰী বা প্ৰধানমন্ত্ৰীৰ যোজনা হ'ব পাৰে কিন্তু আমি প্ৰথম শুনিলোঁ যে মোদীৰ চৰকাৰ এইটো গগৈ চৰকাৰ বুলিতো কেতিয়াও কোৱা নাছিলে অসমত বা মনমোহন সিং চৰকাৰ বুলি কোৱা হোৱা নাছিলে এইটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়া হ'ব লাগে বা ভাৰত চৰকাৰ হ'ব লাগে এই বিষয়টো কিয় এনেধৰণৰ তেওঁলোকে নি পেলাই মোদী পূজা কৰিব বিচাৰিছে এইটো আমি বিৰোধিতা কৰিছোঁ আৰু এটা তদন্ত বিচাৰিছোঁ আৰু এই বিষয়টো কেনেধৰণৰে আইনগত কথা হয় আমি বিষয়টো আলোচনা কৰিম বৰ্তমান এটা ভাইৰেল কল ৰেকৰ্ডিঙৰ যি এতিয়া বিষয়টো উত্থাপন হৈ আছে বা গোচৰ দিয়া আছে সেই বিষয়ে কি ক'ব চাওক আমাৰ সভাপতি ভূপেন কুমাৰ বৰা ডাঙৰীয়াই এটা কথা স্পষ্ট কৰিছে যে কোনোবাই যদি সেই কল ৰেকৰ্ডিংটোত কোৱাৰ দৰে তেওঁ ধনৰ লেনদেন কৰা বুলি যদি কোনোৱে প্ৰমাণ কৰিব পাৰে তেওঁ ৰাজহুৱা জীৱনৰ পৰা তেওঁ অব্যাহতি ল'ব তেওঁ মোক এইটো কথাও কৈছে যে আপুনি স্পষ্টভাৱে ক'ব মই ৰাজনীতি বাদ দি দিম এইটো এটা অপপ্ৰচাৰ এইটো ৰাজনৈতিক ষড়যন্ত্ৰ আৰু ইয়াৰ বিৰুদ্ধে আমি হাতীগাঁও থানাত গোচৰ ৰুজু কৰিছোঁ আৰু আমাৰ সভাপতিয়ে পুলিচ কমিশ্যনাৰলৈ ফোন কৰি বিষয়টো তদন্ত কৰিবৰ কাৰণে কৈছে আৰু আৰক্ষীয়ে অতি নিষ্ঠা সহকাৰে তদন্ত কৰি অসমৰ ৰাইজক জনাব লাগে কাৰণ ইয়াত কথাটো হ'ল যে 2026ত ভূপেন বৰাৰ নেতৃত্বত অসমত চৰকাৰ গঠন হ'বলৈ গৈ আছে কংগ্ৰেছ চৰকাৰ গঠন হ'বলৈ গৈ আছে সেইবাবেই তেখেতক বদনামী কৰিবৰ বাবে তেখেতৰ গাত কালিমা খানিবৰ বাবে শাসনাধিষ্ঠ দলৰ একাংশ লোকে কাৰণ যিজন লিখন কম্বু বুলি যিজন লোকে এই অপপ্ৰচাৰটো চলাইছে তেওঁ যদি আপোনালোকে ফেচবুক পোষ্টটো চাই দেখিব যে তাত চব বিজেপিৰে বস্তু আছে গতিকে সেইকাৰণে আমি এটা ভাৰতীয় জনতা পাৰ্টীয়ে এটা স্পষ্টীকৰণ দিব লাগে আচলতে কোন কাৰ দ্বাৰা এইটো হৈছে আৰু এনেধৰণৰ অপপ্ৰচাৰ বন্ধ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ কাৰণ বালিলৈ বুলি যি পাত সুগ্ৰীবলৈও সেই পাত